Hey guys, Assalamualaikum, Namaskar, Swagatam janaisu Innovative Blogole আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে কাপোৰ ধোৱা হৈছিলে ঈদ বুলি কাপোৰ ধোৱা হৈছিলে এফালে এখিনি তেওঁ জাপি কৰি দিলে মোৰ মানে কি হৈছে জানেনে মই ৰাতি এতিয়া মই নেমু পানী খাই আছো স্বাগতম জনালো ন বাৰু ঠিক আছে যদি এতিয়াও মই এইখিনি ব্লগ শুট কৰি নথওঁ তেতিয়া হলে মই কাইলৈ যে ব্লগ দিব পাৰিম মোৰ অকন সন্দেহ লাগিছে কাৰণ মোৰ যোৱাকালি জ্বৰ উঠিছিলে এতিয়াও গাটো বৰটা ভাল নহয় গা বহুত বিষ হৈ আছে মই খাব লাগিছিলে বহুত বেছি পৰিমাণে আজি ৰাতিয়ে মই ক্যালসিয়াম টেবলেটটো খাব লাগিছিলে কিন্তু মই কৈছো যে লাষ্ট ব্লগত মই মোক এও খাবলৈ মানা কৰাৰ কাৰণে মই ক্যালসিয়ামটো বাদ দি মই আইৰণটো খালো আইৰণটো খোৱাৰ কাৰণে নেমু পানী খাবলৈ দিছিলে কমেন্টত আহিছিলে যে ঘণ্টা 1 ঘণ্টাৰ পিছতে নেমু পানী খাবা কিন্তু মই খোৱা 2 ঘণ্টা হৈ গ'ল বাৰু এতিয়া মানে মই নেমু পানী অকন খাই আছো কিন্তু ক্যালসিয়ামৰ টেবলেটটো নোখোৱাৰ কাৰণে মোৰ গুটে হাত ভৰি বিষ ইনেও ধৰি লওক টেটানাছ লোৱাৰ কাৰণে নৰমালি মোৰ বিষ হৈ আছে আৰু এতিয়া সেই কাৰণে আৰু বেছি গাটো মোৰ বেয়া লাগিছে মই তৰকাৰীখন যে বনাই আছো জিকা বনাইছো মই কেনেকে যে বনাই আছো থিয় হৈ মই জানিছো মানে বহুত সময় আধা ঘণ্টা মান খুলো তাৰ পিছতে ভিডিওটো এইমাত্ৰ পাবলিক কৰিলো যেটো কালি ব্লগটো আৰু হেতু গমে পাইছে আৰু যে গা বেয়া বুলি দিছো হেতু ব্লগ মই পাবলিক কৰিছো আৰু এতিয়া তাৰ পিছতে এতিয়া বুলি ভাবিছো শুট কৰো কাৰণ মই ডেইলি ভিডিও দিম বুলি যেতিয়া মই সিদ্ধান্ত লৈছোৱে হয়তো 5 মিনিটৰে লাগিলে নহওক কিয় মই ভিডিও দিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ আল্লাহ যাতে মোক মানে শক্তি দিয়ক কিহৰ কাৰণে মই ব্লগ যদি নবনাও তেতিয়া হলে মই হসাকে কৈছো মানে মোৰ নিজৰ মানে দিনটো অলপ প্ৰডাক্টিভ নহয় আৰু আপুনি এতিয়া যিমান ভালকে থাকিব এতিয়া চাওক বেমাৰ বুলি মই শুই থাকিলো এদিন কিন্তু কথাটো কবলৈকেতো মই উঠিছো ন তো হেতুৱে মানে একেবাৰে নোৱাৰিলে বেলেগ কথা আৰু একেবাৰে নোৱাৰিলেতো আৰু আপোনাৰ দেহাই যদি নেতানে হেদাখন গম পাব যে একেবাৰে মই পৰা নাই কাৰণে ভিডিও দিয়া নাই কিন্তু মই ভাবিছিলো এবাৰ পাকঘৰত গৈ যে ভিডিও নিদু নেকি লিখি দিও কাইলৈ ভিডিও নাহিব চাগে নেকি লিখি দিম বুলি ভাবিছিলো কিন্তু ভাবিলো নাই যদি চেষ্টা কৰিবই পাৰো তেতিয়া হলে ভিডিও এটা দিম আৰু তেফলে নেমু পানী খাইছো এমাজি তেওঁৰ কাৰণে ঈদৰ কাপোৰ আনিবলৈ যাব অলৰেডি তেওঁৰ কাৰণে এইটো দেখিছে নহয় এটো মাইনে জন্মদিনত দিছিলে হেতু উলিয়াই থৰিছে এটো পিন্ধিব বুলি আফলে মায়ে যেটো দিছিলে হেতুটো মই উভতাই দিলো আৰু মায়ে হেতু আৰু এটা কিনি থৈছে এটা জুন আহিব তাৰ পৰা দি পঠাব আৰু লগতে এতিয়া নিজেও মানে আনিবলৈ যাব তেওঁৰ কাৰণে কুৰ্তা এটা আৰু মোৰ কাৰণে মই ইনাৰ ওয়্যাৰ কিনিবলৈ দিছো কাৰণ এতিয়া আগৰ ইনাৰ ওয়্যাৰবোৰ যদিও মই বেছি শকত হৈ লগা নাই আপোনালোকক কিন্তু তথাপিতো কাপোৰ মানে ইমান বেছি এতিয়া জুখত হোৱাগে নাই এটো কাপোৰ হয় এটো কাপোৰ হয় এইটো দেছে এইটো এই ব্ল্যাক কালাৰ যে এইটো কুৰ্তাটো যে এইটো পিন্ধো নহয় আগতে এই ব্ল্যাক কুৰ্তাটো মোৰ কাৰণে অকমান টান হোৱা যেন লাগে ইনো কটন নহয় বাৰু বাকি সব কাপোৰে হৈ আছে এনেকুৱাও নহয় কিন্তু নাইটি সাইটি কিটা পিন্ধিলে বেছি শান্তি পাওঁ কাৰণে নাইটি কিটাকে পিন্ধি থাকো উপায় নোহোৱা হৈছে বাৰু ঠিক আছে হ'ব ব্লগটো আৰম্ভ কৰিছো চাই থাকি বাৰু 3 মিনিট কথা পাতোতে এফালে আপোনালোকক লগ পাইছো বহুত সময়ৰ পিছত কমসে কম মানে 4-5 ঘণ্টাৰ পিছত লগ পাইছো মানে একে সন্ধিয়াৰ সময়ত আৰু এফালে অকমান পাস্তা বনাও বুলি ভাবিছো পাস্তা এটা যে আছিল যে কিবা এটা মানে ছটপাটা খাবলৈ মন গৈছে যেহেতু অকমান জ্বৰ অভাৱটো আছেই ন সেই কাৰণে আধা দি পেলাই বনালো আধা থৈ দিলো বুলো নাই এতিয়া গুটেটো খাই দিব নোৱাৰি আৰু ইমান মই হেভি খানা খাই দিলে পিছত হে গ্যাস সেছৰটো প্ৰবলেম থাকে আৰু একন সময়ত সেই কাৰণে থৈ দিলো মই আধা বুলো এও আহিলে কাইলৈ বনাই দিম আৰু তেওঁটো ৰাতি আহি পাবহি বাৰু ডিউটিৰ পৰা আৰু অকনমান তেল দি পেলাই প্ৰথমতে সিজাই ললো তাৰ পিছতে আকৌ হে পিয়াজ অকনমান দি পেলাই অকমান আদা নহৰু পেষ্ট আৰু লগতে দি দিম অকনমান জলকীয়া কেঁচা জলকীয়া দিলে অকমান ভাল লাগে আৰু মছলাটোত কিমান জ্বলা আছে মই অৱশ্যে নাজানো কাৰণ আগতে যদিও খাইছো ইমান পাস্তা মোৰ বাহিৰৰ খোৱা নহয় ন পাহৰি গলো আৰু অকনমানকৈ আছিলে টমেটো কেচাপ এটো লাগিহে আছে অকনকৈ সাইড সাইডে সেইকাৰণে অকমান পানী দি পেলাই অকন লৰাই লৈ তাৰ অকন পানী দি দিছো বুলো মিঠা টেঙা এনে ধৰণে জ্বলা ভাব এটা হলে ভাল লাগে ন তেনেকৈ দি পেলাই অকনমান লৰাই বগৰাই মছলা অকমান দি তাৰ পিছত পাস্তাটো দি দিম আৰু পাস্তাখিনি দি পেলাই এনেকৈ অকমান লৰাই লম তাকে সিম্পলকে বনাইছো আপোনালোকে ভেজিস দি পেলাই বনাব পাৰে মই সিম্পলকে বনাইছো আৰু ইনি আছিলে কাৰণে এইফালে এতিয়া কোৱাড লবলৈ লৈছো আসলতে মাস্টাৰ চেফ চাইছিলো সিজন 6
ফেচবুকত এনেই কেতিয়াবা আহে যে ক্লিপবোৰ তেহেঁতে মানে কেনেকৈ চেফবোৰে যেনেকৈ জুতি লোৱা দেখায় তেনেকৈ লৈছোঁ মানে চাই আহিছোঁহে আহিয়ে বনাইছোঁ ন তাত কিবাকিবি বনোৱাৰ কাৰণেতো মোৰ খাবলৈ মন গৈছিলে সেইকাৰণে পাস্তা আছিল কাৰণে বনাই দিছিলোঁ আকৌ এতিয়া খাব মন যাব চাব আৰু খাব মন গৈছে টমেটো চচটো দিয়াৰ কাৰণে আৰু জলকীয়া দিয়াৰ কাৰণে তাৰ যিটো মানে মিঠা আৰু টেঙা যিটো হেৰি মানে ইমান টেষ্ট লাগিছে খাই মিঠা টেঙা জ্বলা এনেকুৱা টাইপত হৈছে মানে এনেকুৱাও কেতিয়াবা হয় যিটো মই জিন্দগীটো কৰি পোৱা নাই এবাৰ বনাই খোৱাৰ পিছত আকৌ এবাৰ বনাই খোৱা খাই লওঁ এইফালে ৰাতি তেওঁ সেয়া কুৰ্তা পাইজামা আনিলে এফালে হৈছে পিছদিনাখনৰ ব্লগ মানে আজি ৰাতিপুৱাই চিকন শ্বুট কৰিছিলোঁ সেইখিনিকে লগাই দিছোঁ এইফালে মই একদম ইজি ব্ৰেকফাষ্ট এটা বনাওঁ কিন্তু বহুত বেছি হেল্ডি হয় কি কি দি পেলাই বনাইছোঁ বাৰু আপোনালোকক নেক্সট ভিডিঅ' এটা দিম বাৰু কিন্তু বহুত ইজি হয় আৰু লগতে বহুত কম সময়তে বনি যায় সেইকাৰণে এইটোকে মই বেছিকৈ বনাওঁ লগতে ইয়াতে কিবা এটা বস্তু ব্যৱহাৰ কৰিব পাৰি সেইকাৰণে মই বেছি সুবিধা পাওঁ সেইকাৰণে আপোনালোকক নেক্সট টাইমত বাৰু দিবলৈ চেষ্টা কৰিম যিহেতু ৰাতিপুৱাই মই আইৰণৰ টেবলেট খাওঁ যিহেতু সেই কনষ্টিপেশ্যন আছে সেইকাৰণে এমুঠিকৈ মাত্ৰ বুট তিয়াই থৈছোঁ ৰাতিয়ে তিয়াব লাগিছিলে কিন্তু পাহৰি গ'লোঁ সেইকাৰণে এতিয়া তিয়াই থৈছোঁ যিহেতু আইৰণৰ টেবলেট খাম আইৰণৰ টেবলেটৰ লগত বোলে নেমু পানীও যদি একেলগে মানে তেনেকৈ খোৱা হয় তেতিয়াহ'লে মানে সেয়া আৰু আইৰণৰ এবজৰ্পশ্যনটো ভালকৈ হয় আৰু লগতে কনষ্টিপেশ্যনৰ প্ৰব্লেম নহয় সেইকাৰণে মই ভাবিছোঁ যে নেমু পানী অকণো খাই দিম তো এইফালে মই লৈছোঁ মেয়নিজ মই সেই বহুত দুই মাহমানৰ আগতেই চাগে মই বাৰ্গাৰ বনাইছিলোঁ তেতিয়াই খোৱা আৰু এনেই খাই নাথাকোঁ বাৰু ময়ো বুজি পাওঁ এইবোৰ বৰ এটা ভাল নহয় আৰু এইফালে এওঁ আজি ঈদ লগাই আছে মানে পূৰা ঘৰ মুচি আছে আৰু ঘৰ মুচা আৰু মোক কৈ দিছে যে মই এইবোৰ কিবা কেমিকেল ঢালিম কিবা ঢালিব আৰু তলত যাতে চাফা হয় ভালকৈ সেইকাৰণে তুমি বিচনাত উঠি থাকাগৈ সেইকাৰণে মই উঠি আছোঁ তো এনেধৰণে ইয়াতে লিকুইড আছে পূৰা লিকুইড পৰি আছে এতিয়া মই আপোনালোকক ভালকৈ উঠি পেলাই দেখুৱাব পৰা নাই যিহেতু শুই আছোঁ কাৰণ কি অকণমান মই ব্ৰেকফাষ্ট বনালোঁ যে মোৰ একে ভৰিকেইটা বিষাই গৈছে বাৰু ঠিক আছে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ সৰু ব্লগ এটা দিলোঁ আজি আহিছোঁ বাই